নমস্কাৰ কৈলবাবাক জয়। আজি বহাগৰ 1 তাৰিখ আৰু 1 তাৰিখৰ দিনা এটা সিদ্ধান্ত হাতত লৈছোঁ। আপোনালোকে গম পায় যাৰ ৰবিবাৰে এটা ভিডিঅ' আপলোড দিছিলোঁ, তাত প্ৰায় 30জনমান ল'ৰা ছোৱালীক বহি কলম কাঠ পেঞ্চিল লগতে অলপ খোৱা বস্তু দিছিলোঁ। ভিডিঅ'টো এৰি দিয়া আধা ঘণ্টা পাছতে বহুত ল'ৰা ছোৱালীয়ে মোক ফোন কৰিছে। কিছুমান ল'ৰা ছোৱালী মাকে ফোন কৰিছে, কিছুমান ল'ৰা ছোৱালী দেউতাকে ফোন কৰিছে যে আমাৰ ল'ৰা ছোৱালীখিনিকো বহি কলম দিব পৰা নাই, যাৰ কাৰণে স্কুলত পঠাব পৰা নাই। মই বেলেগৰ ঘৰত কাম কৰোঁ, মোৰ ল'ৰা ছোৱালীখিনিকো মই বহি দিব পৰা নাই। তো শুনি সঁচাকৈ বহুত বেয়া লাগিছিল। যি কি নহওক ভাল খবৰো আছে। যোৱাকালি মোক গুৱাহাটীৰ পৰা অমৰজ্যোতি মহন্তই ফোন কৰিছিল। তেওঁৰ ল'ৰা কৌস্তৱ মহন্তৰ জন্মদিন। তেওঁ কৈছে যে মই 3000 টকা দিম, তুমি সৰু ল'ৰা ছোৱালী যি আছে তুমি বহি কলম সেইখিনি ব্যৱস্থা কৰি দিবা। তাৰপিছত আহিল বৰ্ণিলৰ দেউতাক। ইয়াৰ আগত ভিডিঅ'ত দিছে 2000 টকা বহি কলম কিনাৰ কাৰণে, কালিও মোক 2500 টকা দি গৈছে। আজি ৰাতিপুৱা ভাবি আছোঁ যে 30জন নহয়, যদি একেলগে 50জন ল'ৰা ছোৱালীক দিব পাৰোঁ আৰু বেছি ভাল লাগিব। তো 50জন ল'ৰা ছোৱালীক দিব লাগিলে পইচাও লাগিল। ভাবি থাকোঁতে আহিল এটা ফোনটো ৰিচিভ কৰিলোঁ। কৈছে কি যে মোৰ এনে আম্বাৰীতে ঘৰত দিয়ক, মই গুৱাহাটীত থাকোঁ, আপুনি যে এনেকৈ বহি কলম লৈছে, ভিডিঅ'টো সঁচাকৈ চাই ভাল লাগিল। সৰু সৰু ল'ৰা ছোৱালী যদি বহি কলমৰ কাৰণে স্কুলত যাব নোৱাৰে, সঁচাকৈ বহুত দুখ লগা কথা। মই অলপ কিবা দিব খোজোঁ। স্বৰ্গীয় যতীন সূত্ৰৰথৰ নাতি ইভিকা ভাৰদ্বাজ, তেওঁ 3000 টকা দিছে। আৰু ৰাতিপুৱা মোৰ দোকানত আহি নৱজিৎ পাটোৱাৰীও 1000 টকা দি দিছে। যে ভাবছোঁ অহা ৰবিবাৰে বৰপেটা সত্ৰৰ সন্মুখত 50জন ল'ৰা ছোৱালীক বহি কলম কাঠ পেঞ্চিল লগতে অলপ খোৱা বস্তুৰ ব্যৱস্থা কৰিম ৰাতিপুৱা 10টা বজাত, যাতে আমাৰ যিখিনি ধৰক গৰীব মানুহ আছে, কাৰোবাই বেলেগৰ ঘৰত কাম কৰে, কাৰোবাই মিস্ত্ৰী, কাৰোবাই ধৰক চাহৰ দোকানত কাম কৰি আছে, কাৰোবাৰ গিৰিয়েক নাই, বেলেগৰ ঘৰত কাম কৰি আছে, সেই গৰীব ঘৰৰ ল'ৰা ছোৱালীখিনি যাতে এই সুবিধাখিনি পায়। গতিকে মই এটা নাম্বাৰ দি দিম, নাম্বাৰটোত আপোনালোকে ফোন কৰিব, লগে লগে মই নাম লিখি ল'ম ল'ৰা বা ছোৱালীৰ। 50জন আমি প্ৰথমতে দিম। প্ৰথমতে যোনে ধৰক প্ৰথমতে ফোন কৰে মই তেওঁলোকৰ নামটো লিখি ল'ম। 50জন হোৱাৰ পিছত আৰু যদি আৰু কোনোবাই ফোন কৰে হয়তো দিব নোৱাৰিম, পিছৰ পৰ্যায়ত হয়তো চেষ্টা কৰিম, কিন্তু প্ৰথমতে আমি 50জনে দিম। এটা বহি বা কলমৰ কাৰণে যদি স্কুলত যাব নোৱাৰে, ইয়াত বৰ দুখ লগা কথা হ'ব নোৱাৰে। কিন্তু চাওকচোন, কিন্তু এই ল'ৰা ছোৱালীখিনি আমাৰ ভৱিষ্যত। তাৰে পৰা কোনোবা ভাল মানুহ হ'ব, কোনোবা ডাক্তৰ হ'ব, কাৰোবাৰ ইঞ্জিনিয়াৰ হ'ব, কাৰোবাৰ প্ৰফেচাৰ হ'ব। গতিকে এই উঠি অহা নতুন প্ৰজন্মক আমি আগবাঢ়ি নিব লাগিব। এটা বহি বা কলমৰ কাৰণে যদি স্কুলত যাব নোৱাৰে, সঁচাকৈ বহুত দুখ লগা কথা। মায়েকে বেলেগৰ ঘৰত কাম কৰে, দেউতাকে চাহৰ দোকানত কাম কৰে, কেনেকৈ দিব? 8টা 9টা বহি লাগে। এটা বহি 30 টকা 40 টকা 50 80 90 টকালৈকে দাম। আপোনালোকক মই এটা নাম্বাৰ দি দিম ওপৰত, সেই নাম্বাৰত আপোনালোকে ফোন কৰিব, যাতে ল'ৰা ছোৱালীখিনিৰ নামটো মই লিখি ৰাখিব পাৰোঁ। কাৰণ 50জন ল'ৰা ছোৱালীকে প্ৰথমতে দিম, তাৰপিছত যদি পাৰোঁ আৰু চেষ্টা কৰিম। কিন্তু এইখিনি সুবিধা যিসকল বিধৱা মহিলা আছে, গিৰিয়েক নাই, সেই ল'ৰা ছোৱালীখিনিৰ কাৰণে, যিসকল ৰিক্সা চালক, ঠেলা চালক, যিসকল ধৰক বেলেগৰ দোকানত কাম কৰে, সেইখিনি মানুহৰ কাৰণে এই সুবিধাখিনি কৰিছোঁ। আৰু এই উঠি অহা নতুন প্ৰজন্মক আগবাঢ়ি নিয়াৰ কাৰণে যি 4গৰাকী ব্যক্তিয়ে এনেকৈ আগবাঢ়ি আহিছে, তেওঁলোককো মই বহুত বহুত ধন্যবাদ দিছোঁ। আপোনালোকে আগবাঢ়ি আহক, যাতে আমাৰ নতুন প্ৰজন্মই পঢ়াৰ ক্ষেত্ৰত পিছ পৰি নাথাকে, সেই ল'ৰা ছোৱালীখিনিকো যাতে আমি আগুৱাই নিব পাৰোঁ। আৰু যিহেতুকে বহাগৰ আজি 1 তাৰিখ, আপোনালোককো বিহুৰ বহুত বহুত শুভেচ্ছা দিছোঁ। আপোনালোকে এনেকৈ সহায় সহযোগ কৰি থাকক, যাতে আমাৰ এই উঠি অহা নতুন প্ৰজন্মক আমি সহায় কৰিব পাৰোঁ। যিহেতুকে আজি বহাগৰ 1 তাৰিখ আৰু 1 তাৰিখৰ দিনাই এনে এটা সিদ্ধান্ত ল'ব পাই সঁচাকৈ বহুত ভাল লাগিল। তো আপোনালোককো বহুত বহুত শুভেচ্ছা দিছোঁ বিহুৰ। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক।